নমস্কাৰ এছামিজ জিকেলে চেনেললৈ স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল আজি এছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2.0 গ্ৰেড 3 and 4 এক্সামৰ লগতে যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত সহায় হয় ভাৰতৰ সাধাৰণ জ্ঞানৰ ওপৰত অন্য এটি নতুন ভিডিঅ' লৈ আহিছোঁ। প্ৰথম প্ৰশ্নটো হ'ল ৰঞ্জী ট্ৰফী তলত দিয়া কোনটোৰ সৈতে জড়িত? এনসাৰ অপশ্যন বি ক্ৰিকেট। ৰঞ্জী ট্ৰফী ক্ৰিকেট খেলৰ সৈতে জড়িত। নেক্সট কুৱেশ্যনটো লৈছোঁ তলত দিয়া কোনটো নৃত্যৰ উৎপত্তিস্থল কেৰেলা? অপশ্যন এ ভাৰতনাট্যম, অপশ্যন বি চাও, অপশ্যন চি কথাকলি, অপশ্যন ডি কুচিপুড়ি। ইয়াৰ কাৰেক্ট আনসাৰ হ'ল অপশ্যন চি কথাকলি। নেক্সট কুৱেশ্যনটো লৈছোঁ সালোক সংশ্লেষণৰ জৰিয়তে উদ্ভিদে তলত দিয়া কোনটো প্ৰস্তুত কৰে? ইয়াৰ এনসাৰটো হ'ল অপশ্যন এ কাৰ্বহাইড্ৰেট। সালোক সংশ্লেষণৰ জৰিয়তে উদ্ভিদে কাৰ্বহাইড্ৰেট প্ৰস্তুত কৰে। পৰৱৰ্তী প্ৰশ্নটো লৈছোঁ ভাৰতৰ নাইটিংগেল আখ্যা কাক দিয়া হয়? অপশ্যন এ সৰোজিনী নাইডু, অপশ্যন বি বিজয়লক্ষ্মী পণ্ডিত, অপশ্যন চি এনি বেচাণ্ট, অপশ্যন ডি মাদাৰ টেৰেছা। ইয়াৰ কাৰেক্ট আনসাৰ হ'ল অপশ্যন এ সৰোজিনী নাইডু। সৰোজিনী নাইডুক ভাৰতৰ নাইটিংগেল আখ্যা দিয়া হয়। নেক্সট কুৱেশ্যন পৃথিৱীৰ পৰা দেখা ৰাতিৰ আকাশত সবাতোকৈ উজ্জ্বল তৰা কোনটো? এনসাৰ অপশ্যন বি চিৰিয়াছ। পৃথিৱীৰ পৰা দেখা ৰাতিৰ আকাশৰ সবাতোকৈ উজ্জ্বল তৰাটো হ'ল চিৰিয়াছ। নেক্সট কুৱেশ্যন দেৱদাস উপন্যাসখনৰ ৰচক কোন? এনসাৰ অপশ্যন বি শৰৎচন্দ্ৰ চট্টোপাধ্যায়। দেৱদাস উপন্যাসখনৰ ৰচক হ'ল শৰৎচন্দ্ৰ চট্টোপাধ্যায়। নেক্সট কুৱেশ্যন গভীৰ মৰুভূমি আংশিকভাৱে তলৰ কোনখন দেশত অৱস্থিত? এনসাৰ অপশ্যন চি ভাৰত। গভীৰ মৰুভূমি ভাৰতত অৱস্থিত। পৰৱৰ্তী প্ৰশ্নটো লৈছোঁ তলৰ কোনবিধ খেলত ডিউচ শব্দটো জড়িত? ইয়াতে আছে অপশ্যন এ ফুটবল, অপশ্যন বি ক্ৰিকেট, অপশ্যন চি লন টেনিছ, অপশ্যন ডি হকী। ইয়াৰ কাৰেক্ট আনসাৰ হ'ল অপশ্যন চি লন টেনিছ। লন টেনিছৰ সৈতে ডিউচ শব্দটো জড়িত। নেক্সট কুৱেশ্যনটো লৈছোঁ আইফেল টাৱাৰ কোনখন চহৰত অৱস্থিত? ইয়াৰ এনসাৰটো হ'ল অপশ্যন বি পেৰিছ। আইফেল টাৱাৰ পেৰিছত অৱস্থিত। নেক্সট কুৱেশ্যন বৰ্তমান বিশ্বৰ আটাইতকৈ ডাঙৰ জন্তু কোনটো? ইয়াৰ এনসাৰটো হ'ল অপশ্যন বি নীলাতিমি। বৰ্তমান বিশ্বৰ আটাইতকৈ ডাঙৰ জন্তুটো হ'ল নীলাতিমি। নেক্সট কুৱেশ্যনটো লৈছোঁ ভাৰতৰ সৈন্য বাহিনীৰ মুৰব্বী কোন? এনসাৰ অপশ্যন চি ভাৰতৰ ৰাষ্ট্ৰপতি। ভাৰতৰ সৈন্য বাহিনীৰ মুৰব্বী হ'ল ভাৰতৰ ৰাষ্ট্ৰপতি। নেক্সট কুৱেশ্যনটো হ'ল তলৰ কোনজনক উড়ন্ত শিখ বুলি জনা যায়? অপশ্যন এ পাৰ্গত সিং, অপশ্যন বি অমৃতপাল সিং, অপশ্যন চি মিলখা সিং, অপশ্যন ডি তাজিন্দৰ পাল সিংটুৰ। ইয়াৰ কাৰেক্ট আনসাৰ হ'ল অপশ্যন চি মিলখা সিং। মিলখা সিঙক উড়ন্ত শিখ বুলি জনা যায়। নেক্সট কুৱেশ্যনটো লৈছোঁ ক্ষাৰৰ সংস্পৰ্শলৈ এচিড আহিলে কি ধৰণৰ ৰাসায়নিক বিক্ৰিয়া ঘটে? এনসাৰ অপশ্যন ডি প্ৰশমন বিক্ৰিয়া। ক্ষাৰৰ সংস্পৰ্শলৈ এচিড আহিলে এক ধৰণৰ ৰাসায়নিক বিক্ৰিয়া ঘটে আৰু ইয়াক প্ৰশমন বিক্ৰিয়া বুলি কোৱা হয়। নেক্সট কুৱেশ্যন ভাৰতৰ বৃহত্তম চিৰিয়াখানা ক'ত অৱস্থিত? অপশ্যন এ দিল্লী, অপশ্যন বি মুম্বাই, অপশ্যন চি গুজৰাট, অপশ্যন ডি কলকাতা। ইয়াৰ কাৰেক্ট আনসাৰ হ'ল অপশ্যন ডি কলকাতা।
ভাৰতৰ বৃহত্তম চিৰিয়াখানা কলকাতাত অৱস্থিত। নেক্সট কুৱেশ্যনটো লৈছোঁ, গড়গাঁৱলৈ কোনজন আহোম স্বৰ্গদেৱে ৰাজধানী সলনি কৰিছিল? এনচাৰ অপশ্যন এ চুকলেংমুং। গড়গাঁৱলৈ আহোম স্বৰ্গদেউ চুকলেংমুঙে ৰাজধানী সলনি কৰিছিল। নেক্সট কুৱেশ্যনটো লৈছোঁ, চিচিলিজ সামুদ্ৰিক খাতটো তলত দিয়া কোনখন মহাসাগৰত আছে? ইয়াৰ এনচাৰটো হ'ল অপশ্যন বি আটলাণ্টিক মহাসাগৰ। চিচিলিজ সামুদ্ৰিক খাতটো আটলাণ্টিক মহাসাগৰত আছে। নেক্সট কুৱেশ্যনটো লৈছোঁ, দ্বিতীয় ঘূৰণীয়া মেজমেল কিমান চনত হৈছিল? ইয়াৰ এনচাৰটো হ'ল অপশ্যন বি 1931 চনত। 1931 চনত দ্বিতীয় ঘূৰণীয়া মেজমেল হৈছিল। পৰৱৰ্তী প্ৰশ্নটো লৈছোঁ, লোকসভাত মহাৰাষ্ট্ৰৰ মুঠ আসনৰ সংখ্যা কিমান? এনচাৰ অপশ্যন চি 48খন। লোকসভাত মহাৰাষ্ট্ৰৰ মুঠ আসনৰ সংখ্যা হ'ল 48খন। নেক্সট কুৱেশ্যনটো লৈছোঁ, কোনখন মহাদেশৰ জনসংখ্যা সৰ্বাধিক? এনচাৰ অপশ্যন চি এছিয়া মহাদেশৰ। এছিয়া মহাদেশৰ জনসংখ্যা সৰ্বাধিক। পৰৱৰ্তী প্ৰশ্নটো লৈছোঁ, ৰোপাৰ বৰ্তমান ভাৰতৰ কোন ৰাজ্যৰ অন্তৰ্গত? অপশ্যন এ গুজৰাট, অপশ্যন বি ৰাজস্থান, অপশ্যন চি পঞ্জাৱ, অপশ্যন ডি বিহাৰ। ইয়াৰ কাৰেক্ট এনচাৰ হ'ল অপশ্যন চি পঞ্জাৱ। ৰোপাৰ বৰ্তমান পাঞ্জাৱ ৰাজ্যৰ অন্তৰ্গত। নেক্সট কুৱেশ্যনটো লৈছোঁ, জিলাম বৰ্তমান কোনখন দেশত অৱস্থিত? এনচাৰ অপশ্যন বি পাকিস্তান। জিলাম বৰ্তমান পাকিস্তান দেশত অৱস্থিত। পৰৱৰ্তী প্ৰশ্নটো লৈছোঁ, মেংগানিজ আহৰণৰ ক্ষেত্ৰত বিশ্বত ভাৰতৰ স্থান কিমান? অপশ্যন এ প্ৰথম, অপশ্যন বি দ্বিতীয়, অপশ্যন চি চতুৰ্থ, অপশ্যন ডি ষষ্ঠ। ইয়াৰ কাৰেক্ট এনচাৰ হ'ল অপশ্যন ডি ষষ্ঠ। মেংগানিজ আহৰণৰ ক্ষেত্ৰত বিশ্বত ভাৰতৰ স্থান হ'ল ষষ্ঠ। লাষ্ট কুৱেশ্যনটো লৈছোঁ, আকাশ ৰহস্য গ্ৰন্থখনৰ ৰচক কোন? ইয়াত দিয়া আছে চন্দ্ৰকুমাৰ আগৰৱালা, সত্যনাথ বৰা, হেম বৰুৱা, কালিৰাম মেধি। ইয়াৰ কাৰেক্ট এনচাৰ হ'ল অপশ্যন বি সত্যনাথ বৰা। আকাশ ৰহস্য গ্ৰন্থখনৰ ৰচক হ'ল সত্যনাথ বৰা। যদি ভিডিঅ'টোৰ পৰা উপকৃত হোৱা বুলি ভাবে তেতিয়াহ'লে লাইক কমেণ্ট কৰাৰ লগতে আমাৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ যেন নাপাহৰে। আৰু যিসকলে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকলৈ অশেষ ধন্যবাদ।